জুবিন দা আমাৰ মাজত নাই, এই কথাষাৰ মানি ল'ব নাই পৰা। এনেকুৱা অনুভৱ কৰিছোঁ যে কথাটো মিছা। ৰাতিপুৱাৰে পৰা মই বৰ্তমান অসমত নাই, মই ৰাতিপুৱাৰে পৰা মই আছোঁ বম্বেত। ইমান ইয়াত এন্ধাৰ হৈ আহিছে, ইমান বৰষুণ, কিবা এনেকুৱা অনুভৱ কৰিছোঁ যে কিবা প্ৰকৃতিও যেন কান্দিছে নেকি। তেখেতৰ মৃত্যুত অসমত নাই, ভাৰততে নাই, বিদেশত তেখেতৰ মৃত্যু হ'ল। কেনেকৈ মানি লওঁ? অনুভৱ কৰোঁ, বহুত কথাই অনুভৱ কৰোঁ, সকলো কথা ক'ব নোৱাৰোঁ। কিন্তু এই ধৰণৰ মই ভিডিঅ' কেতিয়াও কৰি পোৱা নাই, আজি প্ৰথম কৰিছোঁ। নাজানো, মই বহুত অকলশৰীয়া অনুভৱ কৰিছোঁ। ইফালে গৈছোঁ সিফালে গৈছোঁ, কি কৰোঁ কি নকৰোঁ লাগি গৈছে। লগালগ ফ্লাইটো বুক কৰিবলৈ চাইছোঁ, ফ্লাইটবিলাক বুক হৈ গ'ল চব। অসমৰ ফ্লাইটবিলাক বুক হৈ গ'ল। কিবাকে এখন পালোঁ, সেইখন 11 ঘণ্টা লেঅ'ভাৰ আছে, ৰাতিপুৱা লেণ্ড কৰিমগৈ কাইলৈ। এনেকুৱা লাগিছে যেন ইয়াত থকা প্ৰতিজন অসমীয়াই যেন বুক কৰিছে, সকলোৱে যেন জুবিন দাক শেষৰ বাবে এবাৰ চাব বিচাৰিছে।